আজি কামিকা একাদশী শাওণ মাহৰ কৃষ্ণপক্ষৰ এইটো এটা মহা একাদশী। নমস্কাৰ, জীৱনৰেখা চেনেললৈ স্বাগতম জনাইছোঁ। সন্ধ্যা তুলসীৰ তলত এগছি চাকিৰে এটা মহা উপায় কৰিলে জীৱনলৈ বহুত পৰিৱৰ্তন আহিব। শ্ৰী হৰি বিষ্ণুৰ কৃপাত সকলো কষ্ট দূৰ হ'ব, আপোনাৰ সকলো দুখ মচা যাব, সকলো পাপ অন্ত হ'ব, আঁতৰি যাব আপোনাৰ দৰিদ্ৰতা। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো শেষলৈকে চাব, ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। বন্ধু বান্ধৱীসকল, শাওণ মাহৰ কৃষ্ণপক্ষৰ একাদশীকে কামিকা একাদশী বুলি কোৱা হয়। মানে আজি কামিকা একাদশী। এই কামিকা একাদশীতেই বহুত দিনৰ পৰা পুহি ৰখা আশাবোৰ, সপোনবোৰ পূৰণ কৰিবলৈ শ্ৰী হৰি বিষ্ণু আৰু মা লক্ষ্মীৰ পূজা কৰিব লাগিব। বিধিমতেই ব্ৰত পালন কৰি লক্ষ্মী নাৰায়ণৰ আগত আপোনাৰ সপোন পূৰ্ণ হোৱাৰ আশাৰে ভগৱান মানে লক্ষ্মী নাৰায়ণৰ সন্মুখত আৰাধনা কৰক, পূজা কৰক, ঘিৰ চাকি অৰ্পণ কৰক। আপোনাৰ সকলো মনোকামনা লক্ষ্মী নাৰায়ণৰ কৃপাত পূৰ্ণ হ'ব। ভগৱান শ্ৰীকৃষ্ণই ধৰ্মৰাজ যুধিষ্ঠিৰক কৈছিল যে যি ব্যক্তিয়ে কামিকা একাদশী ব্ৰত পালন কৰে তেওঁৰ মনৰ আশা পূৰণটো হৈয়েই লগতে সমস্ত পাপৰ পৰাও মুক্তি পায়। এই ব্ৰত পালন কৰিলে শ্ৰদ্ধা আৰু ভক্তিৰে বিষ্ণুৰ চৰণত তুলসী পাত অৰ্পণ কৰিলে তেওঁ মহাযজ্ঞ কৰাৰ সমান পুণ্য ফল পায়। 1000জনী গাই গৰু দান দিয়াৰ সমান পুণ্য ফল পায়। অধৰ্মীৰ পৰা পৰিত্ৰাণ পায়, পাপৰ পৰা মুক্তি পায়। এই একাদশীৰ দিনা ঘৰখনৰ দৰিদ্ৰতা, অপায় অমংগল, বাধা বিঘিনিসমূহ দূৰ হ'বলৈ, দুখ দুৰ্গতি আঁতৰ হ'বলৈ মা লক্ষ্মী আৰু ভগৱান বিষ্ণুক প্ৰসন্ন কৰিব লাগে। মা লক্ষ্মী আৰু শ্ৰী হৰি বিষ্ণুক প্ৰসন্ন কৰিবলৈ এই শাওণ মাহৰ কৃষ্ণা একাদশীৰ দিনা তুলসীৰ তলত এটা বস্তু দি তুলসী গছক পূজা কৰিব লাগে। ভগৱান বিষ্ণুৰ তুলসী অতি প্ৰিয়। যাৰ ঘৰত তুলসী গছ আছে, নিতৌ পূজা কৰে, সেই ঘৰত মা লক্ষ্মীৰ কৃপা সদায়েই থাকে। সদায়ে গা ধুই এঘটি পানী ঢালি সেৱা এভাগ কৰিলেও তেওঁক পূজা কৰা হয়। সদায় চাফা কৰি থাকিব লাগে। তুলসী গছৰ ওচৰত বেয়া বস্তু থ'ব নালাগে। ওচৰত অশুদ্ধ কাপোৰ মেলিব নালাগে। চোৱা গায়ে ওচৰলৈ বা গছৰ পাত ছিঙিব নালাগে, ওচৰলৈ যোৱাই বেয়া। ৰাতিও ছিঙিব নালাগে তুলসী পাত ইত্যাদি নিয়মবোৰ মানি থাকিব লাগে। তুলসীৰ পাতেৰে মহাপাপ খণ্ডন কৰিব পাৰি। বিষ্ণুৰ পূজাত তুলসী পাত লাগেই। মনা যায় ধাৰ্মিক গ্ৰন্থ অনুসৰি তুলসী মা লক্ষ্মীৰ স্বৰূপ। সেয়েহে মা লক্ষ্মী আৰু ভগৱান শ্ৰী হৰি বিষ্ণুক সন্তুষ্ট কৰিবলৈ একাদশীৰ দিনা তুলসীৰ তলত এগছি চাকি অৰ্পণ কৰিব লাগে আৰু তুলসীত এটা বস্তু অৱশ্যেই অৰ্পণ কৰিব লাগে। কি কৰিব একাদশীৰ দিনা যেতিয়াই গা ধুৱে, গা পা ধুই ৰঙা বা হালধীয়া বস্ত্ৰ ধাৰণ কৰিলে ভাল। তাৰ পাছত এটা ঘটিত পানী ল'ব, এঘটি বিশুদ্ধ পানী। যদি গংগাজল আছে, গংগাজল অকণমান দি ল'ব। সেই পানীত অকণমান হালধি দিব, অকণমান চেনি দিব, অকণ এই জল তুলসীক অৰ্পণ কৰিব। অৰ্পণ কৰি থাকোঁতেই ওম নমো ভগৱতে বাসুদেৱায় নমঃ এইফাকি নাৰায়ণৰ মূল মন্ত্ৰ। মই এই মন্ত্ৰফাকি অৱশ্যেই জপ কৰি থাকিব। জপ কৰিবই লাগে, ভাল। জল অৰ্পণ কৰাৰ পাছত এগছি শুদ্ধ গৰুৰ ঘিৰ দীপক জ্বলাব লাগে আৰু সুগন্ধি ধূপ জ্বলাব লাগে। পিছত সেৱা কৰিব, লক্ষ্মী নাৰায়ণকো সেৱা কৰিব। এটা বস্তু যদি আছে তেন্তে তুলসীৰ তলত অৰ্পণ কৰিব। সেইটো হৈছে পদুম ফুল। পদুম ফুল পাবলৈ কঠিন, তথাপিও কৈছোঁ ক'ৰবাত যদি পায় অৰ্পণ কৰিব, নহ'লে কিনিবলৈ পায় পদুম ফুলৰ গুটি, শুকান গুটি আনি থৈ দিব লাগে। পদুম ফুল বা গুটি মা লক্ষ্মীৰ বহুত প্ৰিয়। যাৰ ঘৰত থাকে মাৰ কৃপা সদায়ে থাকে। য'ত পদুম থাকে মা লক্ষ্মী তাতেই বাস কৰে। বহুত প্ৰিয় হয় মা লক্ষ্মীৰ পদুম ফুল। ধনৰ লক্ষ্মী মা লক্ষ্মী পদুম ফুলতেই বিৰাজমান হৈ থাকে। মা লক্ষ্মীৰ
পদুম ফুলৰ অবিহনে আধৰুৱা হয় বুলি মনা যায়। পদুম ফুলৰ 5টা অংগতে মা লক্ষ্মীয়ে বাস কৰে। সকলো অংগতেই মাৰ প্ৰিয় অংগকে ধাৰ্মিক গ্ৰন্থত উল্লেখ আছে। একাদশীৰ দিনা পদুম ফুল বা পাত বা বীজ তুলসীৰ তলত অৰ্পণ কৰিলে মা লক্ষ্মীৰ কৃপা ব্ৰতি থাকিব। সেয়েহে যিহেতু তুলসী মা লক্ষ্মীৰ স্বৰূপ বুলি মনা যায়, আজি তুলসীৰ তলত যদি পদুম ফুল অৰ্পণ কৰে, টকা পইচাৰ সমস্যাৰ অন্ত হয়। সদায়ে থাকিব আপোনাৰ ওচৰত মা লক্ষ্মীৰ কৃপা। আপোনাৰ ঘৰত মা লক্ষ্মীৰ কৃপা বৰ্তি থাকিব। তুলসীৰ তলত অৰ্পণ কৰাৰ পাছত এই ফাঁকি মন্ত্ৰ গাব। ওম নমো ভাগৱতে বাসুদেৱায় নমঃ মূল মন্ত্ৰ ফাঁকি। শ্ৰীহৰি বিষ্ণুৰ মহামন্ত্ৰ যদি পাৰে মা লক্ষ্মীৰ গায়ত্ৰী মন্ত্ৰ গাব লাগে। এই গায়ত্ৰী মন্ত্ৰ গাব পাৰিলে আপোনাৰ সকলো কষ্ট দূৰ হ'ব। মই লিখি দিছোঁ অকণমান। এই মন্ত্ৰ ফাঁকি 21 বাৰ জপ কৰিব। অৱশ্যে শুনিলেও ভাল। মোবাইলত চাৰ্জ কৰিব, ধ্যান দি শুনিব। তাৰ পাছত লক্ষ্মীনাৰায়ণক সেৱা জনাব। আপোনাৰ সকলো দুখ দূৰ হ'বলৈ প্ৰাৰ্থনা কৰিব। একাদশীৰ দিনা লক্ষ্মীনাৰায়ণ আৰু তুলসীৰ পূজা কৰাৰ উপৰিও বিশেষ কিছুমান নিয়ম আছে, ধ্যান ৰখা উচিত। কিছুমান নিয়ম: একাদশীৰ দিনা তুলসীৰ জল অৰ্পণ পুৱাৰ পৰা যিকোনো সময়তে কৰিব পাৰে, কিন্তু সন্ধিয়াৰ পাছত কেতিয়াও নকৰিব। সূৰ্য অস্ত যোৱাৰ আগতেই কৰিব। সন্ধিয়াৰ আগতে আকৌ সেইদিনা তুলসীৰ পাত কেতিয়াও নিছিঙিব। পূজা কৰে কিন্তু পাত ছিঙিলে বেয়া। তুলসীৰ পাত যদি ছিঙে তেতিয়া অসন্তুষ্ট হয় বুলি কয় লক্ষ্মীনাৰায়ণ। আগদিনাই ছিঙি থ'ব। মহিলাই চোৱা হ'লে কেতিয়াও নকৰিব। ব্ৰত ৰাখকে বা নাৰাখক, কিন্তু পূজা সকলোৱে কৰিব পাৰে। আজিৰ দিনত ক'লা কাপোৰ কেতিয়াও নিপিন্ধিব। ক'লা কাপোৰ পিন্ধাটো অশুভ মনা যায়। ধাৰ্মিক গ্ৰন্থত উল্লেখ আছে। সকলো ৰঙেই পিন্ধিব পাৰে, কিন্তু ৰঙা ৰং বা হালধীয়া ৰং পিন্ধাটো বেছি শুভ মনা যায়। আপুনি যদি একো কৰিবও নোৱাৰে, পূজাও কৰিব নোৱাৰে, এই মহামন্ত্ৰ ফাঁকি অৱশ্যেই জপ কৰিবচোন। ওম নমো ভাগৱতে বাসুদেৱায় নমঃ। ভক্তি আৰু শ্ৰদ্ধা আৰু একাগ্ৰতাৰে যদি এই মন্ত্ৰ ফাঁকি গায়, আপোনাৰ সকলো মনোকামনা পূৰ্ণ হ'ব। জীৱনলৈ পৰিৱৰ্তন আহিব। বিশ্বাস লাগে। বিশ্বাসে আপোনাৰ সকলো, বিশ্বাসে মিলয় হৰি নহয় জানো। ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। নমস্কাৰ।